গুড মৰ্ণিং অসম। আজি হৈছে অসমীয়া বহাগ মাহৰ 16 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 29 তাৰিখ 2024। বাৰ হৈছে সোমবাৰ। আজিৰ দিনটো তিথি হিচাপে থাকিব কৃষ্ণ পঞ্চমী আৰু নক্ষত্ৰ হিচাপে থাকিব পূৰ্বহাৰা আৰু যুগ হিচাপে থাকিব সিদ্ধি যুগ। লগতে আজিৰ দিনটো জন্ম ৰাশি হিচাপে থাকিব ধনু আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় থাকিব 4:51 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 5:50। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। মতে আহিছো বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বহুত বেছি চিন্তাই আপোনাক মানসিকভাৱে কঙা কৰি তুলিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী, নহলে ই আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰি দিব পাৰে। অৰ্থাৎ আপোনালোকৰ অতীতৰ কিছুমান কৰ্মৰ ফলত আপোনাৰ যি সমস্যাৰ ফলত সেই অত্যাধিক আপোনাৰ চিন্তা ফলত আপোনাৰ মানসিকভাৱে কিছু অশান্তিমূলক বা মানসিক আৰু কিছু অশান্তিমূলক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সেয়ে আপুনি যিমান পাৰে সেই যিবোৰ সমস্যাৰ ফলত আপোনাৰ মানসিক অশান্তি হৈছে তেনেবোৰ সমস্যা আপুনি সমাধান কৰিবলৈ যথোপন্নস্তি চেষ্টা কৰিলে ইয়াৰ এটা ভাল ফল লাভ কৰিব পাৰিব। সেয়ে আপুনি অত্যাধিক চিন্তা যাতে নকৰে আজিৰ দিনটোত, তাৰ পৰা আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল সেইবোৰ বস্তুটো আপোনাৰ অযথা খৰচ হ'ব পাৰে। অৰ্থাৎ আজি আলহী আগমনে আপোনাৰ ব্যয় কিছু বঢ়াৰ সম্ভাৱনা আছে। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। অৰ্থাৎ আপোনাৰ জীৱন সংগী আৰু সন্তানৰ পৰা আজি আপুনি মৰম স্নেহে আজি উপহাৰ হিচাপে পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব, সেইবাবে জানি বুজি সকলো কাম কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা প্ৰেমিক বা প্ৰেমিকা আজি মন সিমান এটা ভাল নাথাকিব। সেয়ে আপুনি যিবোৰ কাম কৰে বা যিবোৰ কথা ব্যক্ত কৰে সেইবোৰ আপুনি জানি বুজি বা ভালদৰে পৰিস্থিতি চাইহে আপুনি কোনো সিদ্ধান্ত লৈ যান। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ আপুনি খেলা ধূলাৰ লগত জড়িত থাকিলে ভাল হ'ব। কিন্তু আপুনি এই খেলা ধূলা যাতে অত্যাধিক নহয় বা খেলা ধূলা কৰোঁতে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া লগাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপোনাৰ লগৰ কামৰ অসহযোগিতাৰ ফলতে আপোনাৰ মন আজি কিছু বেয়া লগা পৰিলক্ষিত হৈছে। নিজৰ নিকটতম লোকক নজনাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। অৰ্থাৎ আপুনি নজনাকৈ আপুনি যিকোনো বা অনভিজ্ঞ বা অভিজ্ঞতা নোলোৱাকৈ সেই বিষয়বস্তুবোৰ আপুনি নিৱেশ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আজি। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল, আজি প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ কৰিবৰ বাবে যিকোনো শনি মন্দিৰত আপুনি তেল আৰু প্ৰসাদ নিবেদন কৰক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যাই হওক এই সমস্যা অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যা আজি থাকিব পাৰে, সেই সমস্যা আপুনি আজি আওকাণ নকৰি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিলে আপোনাৰ সুস্বাস্থ্য বৰ্তি থাকিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰা মূৰত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি যাত্ৰামূলক মনোভাৱৰ ফলত আপোনালোকৰ আজি ব্যয় হোৱাৰ সম্ভাৱনা আছে। আপুনি আজি কিছু যাত্ৰা নকৰি আপুনি যি ব্যয় সেই ব্যয়টো ৰক্ষা কৰিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি আজি ব্যয় অত্যাধিক কৰে যাত্ৰাত, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতৰ বাবে কিছু পৰিত্যাগ হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধি সহযোগিতা আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব, যি মুহূৰ্তবোৰ উদযাপন কৰক। অৰ্থাৎ আপুনি পৰিয়ালৰ লগত আজি সামাজিকমূলক কাম কাজত অংশগ্ৰহণ থাকিলে খুব এটা ভাল আপোনালোকৰ সামাজিক মনোভাৱ আজি বৃদ্ধি হ'ব। লগতে আপোনাৰ প্ৰিয়জনৰ ক্ষেত্ৰতো প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিন আপোনাৰ আজি টিভি বা মোবাইল চিনেমা চাওঁতে আপুনি ইমানে ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰিব যাব। অৰ্থাৎ আপোনালোকে আজি মনোৰঞ্জনমূলক বস্তুৰ লগত আপুনি জড়িত থাকোঁতে আপোনালোক কিছু গুৰুত্বপূৰ্ণ কাম কৰিবলৈ থাকি যোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি মনোৰঞ্জনমূলক কামত জড়িত থকাৰ লগে লগে আপোনাৰ যি গুৰুত্বপূৰ্ণ কাম সেইবোৰ আছে আপুনি
সুচাৰুৰূপে সময়মতে কৰি যায় যেন। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছতে প্ৰেম প্ৰকৃততে সম্ভৱ। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ যি প্ৰকৃত প্ৰেম, সেই প্ৰকৃত প্ৰেমটো আজি আপুনি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপুনি আধ্যাত্মিকতাৰ ফালৰ পৰা এক টান অনুভৱ কৰিব পাৰে আৰু যোগ কেম্পত যোগদান কৰিব পাৰে, আৰু এনে এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ লগত প্ৰবচন শুনক। অৰ্থাৎ আপোনাৰ আজি সময়খিনি আৰু অধিক ভালদৰে অতিবাহিত কৰিবৰ বাবে আপুনি আজি আধ্যাত্মিক গুৰু বা আধ্যাত্মিকমূলক কিতাপ আদি পঢ়িলে খুব এটা ভালদৰে সময় আপোনাৰ আজি অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে কলা বগা কম্বল কোনোবা ধৰ্মস্থানত দান কৰিলে স্বাস্থ্য উন্নতি হ'ব আজি বন্ধুসকল আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিকভাৱে আপোনাৰ শান্ত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যিবোৰ কাম আপোনালোকৰ সৃষ্টিমূলক কাম, সেইবোৰ কাম আপুনি আজি কৰিলে খুব এটা আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপুনি এনে বহি নাথাকিব, সময় অতিবাহিত নকৰি আপোনালোকে এই কামবোৰ কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। যিসকল লোক নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। অৰ্থাৎ আপোনালোকৰ আয়ৰ ক্ষেত্ৰত বা টকা পইচা ব্যয়ৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। অত্যাধিক ব্যয় যাতে অতীতত যি কৰিলে আপুনি অত্যাধিক ব্যয় এতিয়া যাতে তেনেকুৱা নকৰে, তাৰ প্ৰতি আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰ কৰা অতিকৈ অসহ্য অনুভৱ হ'ব। অৰ্থাৎ আপোনাক নিকটতম মানুহজনৰ ব্যৱহাৰে আপোনাৰ কিছু মনত কিছু অসহ্যকৰ অনুভূতি এটা প্ৰদান কৰিব আজি। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অনুভূত কৰিব পাৰে। অৰ্থাৎ আপুনি প্ৰকৃতিৰ লগত আজি মিলি যাব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ দক্ষতা ক্ষমতা আপোনাৰ আজি পৰিচয় প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ যি অসুবিধা, সেই অসুবিধা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। বিবাহিত জীৱনৰ বাবে আজি খুব এটা ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। অৰ্থাৎ আপুনি নজনাকৈ যি আপুনি বিষয়ত আপুনি বিনিয়োগ কৰিলে আপুনি লোকচান হোৱাৰ সন্মুখীন আছে, সেয়ে আপুনি জানি শুনি আপুনি বিনিয়োগ কৰাটো উচিত। প্ৰতিকাৰ হিচাপে থাকিব ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম, খটুৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে আপোনাৰ আজি সুস্বাস্থ্য অধিকাৰী হ'ব পাৰিব আজিৰ দিনটো আপোনাৰ বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰ কলেষ্ট্ৰলৰ মাত্ৰা অধিক হয়। অৰ্থাৎ আপোনালোকৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। অৰ্থাৎ আপোনাৰ নিৱেশৰ ফালৰ পৰা খুব ভাল এটা লাভালাভ হোৱাৰ আজি আপোনাৰ দিন আছে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। অৰ্থাৎ আপুনি কৰ্মৰ কিছু তিক্ত অভিজ্ঞতাৰ বাবে আপোনাৰ মনটো আজি কিছু বেয়া লগা বা হতাশ হোৱাৰ কিছু সম্ভাৱনা আছে। সেয়ে আপুনি যিবোৰ কাম বেয়া পায় সেইবোৰ কামৰ পৰা আপুনি ভাল কৰিবৰ বাবে সেই কামবোৰ আৰু অধিক ভালদৰে কৰিবৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। লগতে আপোনালোকৰ পৰিয়াল আৰু বন্ধু বৰ্গৰ লগত আজি সময় কটাম বুলি ভাবিছে যদি আপুনি তেখেতসকলৰ লগত আপুনি সময় কটাবলৈ ব্যৰ্থ হ'ব। একপক্ষীয়া ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। অৰ্থাৎ একপক্ষীয় প্ৰেম আপুনি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আজি। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কাম কাজবোৰ সকলোবোৰ শেষ কৰি ধুনীয়াকৈ আপুনি মনোৰঞ্জনমূলক কাম কাজত আপুনি জড়িত থাকিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ
পৰিলক্ষিত হৈছে আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব। সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা পৰিৱেশ এটা খুব শান্তিময় পৰিৱেশ আপোনাৰ মাজত বিৰাজিত হৈ থাকিব। প্ৰতিকাৰ হিচাপে থাকিব পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নিজৰ ভাগৰতা দূৰ কৰিবৰ বাবে সম্পূৰ্ণ দিন বিশ্ৰাম লোৱা উচিত, নহলে ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব পাৰে। অৰ্থাৎ আপুনি শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ আপুনি শৰীৰক কিছু আৰাম প্ৰদান কৰিব লাগিব আজি। অৰ্থাৎ বিশ্ৰাম লোৱাটো আজি খুবেই প্ৰয়োজন। জীৱন সংগীৰ লগত পইচাৰ বিষয়ে তৰ্ক বিতৰ্ক হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক বিষয় লৈ আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু বাক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা এটা ভাষণ দিব পাৰে। অৰ্থাৎ আপোনালোকৰ অত্যাধিক ব্যয় কৰা যি স্বভাৱ, এই স্বভাৱৰ ফলত আপোনালোকৰ জীৱন সংগীৰ পৰা আজি কিছু ককৰ্থনা শুনিব পাৰে আপুনি যিমান পাৰে আপোনালোকৰ অযথা ব্যয়ৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰে ভৱিষ্যতটো ভাল হ'ব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিবলৈ যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুতো লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়াৰ সময়খিনি এটলিষ্ট আপুনি বন্ধুবৰ্গৰ লগত কটালে আপোনালোকৰ খুব এটা ভাল সন্ধিয়াৰ সময় হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা কোনো অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিত মনটো যেন উকা উৰুঙা হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ অনুপস্থিতিতে আপোনাৰ মনটো আজি কিছু হতাশ হোৱা যেন আপুনি অনুভৱ কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰে। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত আপুনি অকণমান হ'লেও আপুনি সময় কটালে আজিৰ দিনটোত খুব এটা স্মৃতিময় সময়, লগতে আপোনাৰ সম্পৰ্ক ক্ষেত্ৰতো খুব এটা ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ। দৈনন্দিন বস্তু কিনা মেলাক লৈ আজি জীৱন সংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে কিছুমান বস্তু ক্ৰয় কৰাৰ বাবে আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু কাজিয়া পেচাল হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে দুয়োজনে আলোচনা কৰি আপুনি সকলো বস্তু আপুনি ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা কৰিলে এনেকুৱা কাজিয়া পেচালৰ পৰা আপোনালোকৰ হাত সাৰিব পাৰিব। নিজৰ কথাসমূহত গুৰুত্ব পাবৰ কাৰণে আজি আপুনি মন ৰোচক কথা ক'ব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ কথাসমূহ আপুনি আজি নিজৰ কথাসমূহত আজি কিছু গুৰুত্ব আৰোপ কৰিবৰ বাবে আপোনাৰ চাৰিওফালে মানুহকে আপোনাৰ সকলোৰে মন জয় কৰা কথা আপুনি ব্যক্ত কৰিলে ভাল হ'ব। মোৰ উপদেশ আপোনালৈ উপদেশ যে এনেকুৱা নকৰিব আজি আপুনি। প্ৰতিকাৰ হিচাপে থাকিব আপুনি পুৱা উঠাৰ লগে লগে ওম হনুমন্তে নমঃৰ 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো সবল হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যটো ভালে থাকিব। আজিৰ দিনটো আপুনি অতি সুস্বাস্থ্য হৈ থাকিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰে যিবোৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। অৰ্থাৎ আপুনি ভাবি নোচোৱা কিছুমান বিষয়বস্তুৰ পৰা আপোনাৰ আজি আৰ্থিক আয় হোৱাৰ আপোনাৰ আজি সম্ভাৱনাই আছে। বহু দিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱন সংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। অৰ্থাৎ আপোনালোকৰ বহুত দিনৰে পিছ পৰি ৰৈ থকা কাম এটা আপুনি জীৱন সংগীৰ সহায়ত আপুনি সেই কামটো সম্পূৰ্ণৰূপে কৰি উঠা আজি আপুনি সক্ষম হ'ব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আজি প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল আপোনাৰ দিন। আজি আপুনি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। অৰ্থাৎ আপোনাৰ মনে কি কয় সেইটো গুৰুত্ব প্ৰদান নকৰি আৰু আপুনি নিজৰ মগজুৰ বা সঠিক চিন্তাধাৰাৰে আপুনি সেই কামটো কৰি এটা ভাল ফল লাভ কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওচৰত অধিক মনোযোগ দিব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ ফালৰ পৰা আপুনি অত্যাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। পুৱাৰ সতেজ ৰ'দ আপোনাক নতুন উৰ্জা প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ পুৱাৰ সময়খিনি আপোনালোকৰ এটা ভাল মানসিকতা আজি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক, পেহী, খোলখালীক সহায়ত হাত আগবঢ়ায়। আপুনি এনেকুৱা কৰিলে আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব।
এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। অৰ্থাৎ আপোনালোক কোনো বাধা বিঘিনি নোহোৱাকৈ আপুনি নিজৰ শৰীৰক আজি আৰাম দিবলৈ সক্ষম হ'ব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব আপুনি আজি পৰাপক্ষত। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব। অৰ্থাৎ আপোনালোকৰ কোনো এক নতুন সিদ্ধান্ত আপোনালোকৰ আৰ্থিক লাভালাভ হোৱাৰ বাৰুকৈ সহায় কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণতে আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। আপোনালোকৰ পৰিয়ালৰ কিছু কামৰ বাবে আপোনালোকৰ কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈ আছে। যি সমস্যা আপোনালোকৰ যি মানসিক শান্তি, সেই শান্তি যে বিনষ্ট নহয় তাৰ পৰা আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ খুব এটা ভাল দিন, আপোনাৰ প্ৰেমৰ সম্পৰ্কটো আপুনি অটুট ৰাখিবলৈ আজি সক্ষম হ'ব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্বিব পাৰে আৰু এইবাবে সিহঁতৰ বহুত সময় লোকচানো হ'ব পাৰে। অৰ্থাৎ আপুনি যিসকল শিক্ষাৰ্থীসকলে আজি প্ৰেমৰ আজি ডুব যাব পাৰে। অৰ্থাৎ প্ৰেমত আজি আপুনি সিহঁতৰ আজি প্ৰেমৰ বাবে সিহঁতৰ আজি সময় লোকচান হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে এই এতিয়া বৰ্তমান অধ্যয়নৰ সময়ত আপুনি অধ্যয়ন কৰাহে গুৰুত্ব দিব লাগিব। প্ৰেমত গুৰুত্ব দিলে আপোনাৰ যিটো শিক্ষাৰ যি কেৰিয়াৰ, সেই কেৰিয়াৰ আপোনাৰ বিনষ্ট হ'ব পাৰে। আপোনাৰ জীৱন সংগিনী আপোনাৰ অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। অৰ্থাৎ জীৱন সংগিনী মৰম চেনেহে আপোনাৰ এই স্বৰ্গীয় সুখ আপোনাক আজি প্ৰদান কৰিব। আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসনীয় হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত খুব এটা ভালদৰে কৰ্মৰ প্ৰদৰ্শন আপুনি পৰিদৰ্শন আপুনি কৰিব পাৰে বা কৰ্মক্ষেত্ৰত আপুনি জয়ী লাভ কৰিব পাৰে। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা যাব আজি দিনটো বন্ধুসকল। প্ৰতিকাৰ হিচাপে থাকিব আজি পাৰিবাৰিক জীৱনৰ সফলতা লাভৰ বাবে বগা চন্দনৰ তিলক কপালৰ আৰু নাভিস্থলত লগাওক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টিৰে থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে খুব এটা শান্তিময় দিন হিচাপে আপুনি অনুভৱ কৰিব আৰু লগতে আপুনি আজি আনন্দ উপভোগ মাজে আজি দিনটো অতিবাহিত কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পাই বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাক বহুতো কামত আহিব পাৰে আৰু আপোনাক কোনোবা সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা অতীতৰ পৰা আপুনি আৰ্থিক সুৰক্ষা কৰি অহাৰ বাবে আপুনি বা আৰ্থিক ব্যয় নিয়ন্ত্ৰণ কৰি অহাৰ বাবে আপোনাৰ সেই আৰ্থিকে আপোনাৰ আজি কিছুমান ভাল কাম কৰা আপোনাক সহায় কৰিব। অন্য লোক আজি আপোনাৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে আপুনি বেলেগৰ দবাবত আছে আৰু সেয়ে আপুনি সহানুভূতি বা বিশ্বাসৰ প্ৰয়োজন। অৰ্থাৎ আপোনালোকৰ যিকোনো সিদ্ধান্ত আজি নল'লে আপুনি ভাল হয়। আপুনি যি সিদ্ধান্ত লয় আপুনি ভাবি চিন্তি সিদ্ধান্ত ল'ব। লগতে আপুনি এইটো অনুভৱ কৰিব যে আপোনাৰ যি কৰ্ম সহানুভূতি আৰু বিশ্বাস আজি প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ যাব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনি সেইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। অৰ্থাৎ আপোনালোকৰ যিবোৰ সমস্যা হৈছে বা যি কৰ্ম সিদ্ধান্ত, সেই সিদ্ধান্তবোৰ অতি সোনকালে ল'লে আপোনাৰ ভাল হ'ব। কিয়নো আপুনি সেই সিদ্ধান্ত বা সমস্যাবোৰ পিছলৈ ঠেলি থ'লে সেইবোৰ ভাবিয়ে আপুনি সময় নষ্ট হোৱাৰ পৰিলক্ষিত হৈছে। যিহেতু সময় অতি মূল্যৱান, সেয়ে আপুনি সময় নষ্ট কৰা বা সময় বিনষ্ট কৰাৰ পৰা আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত আপুনি নিজে চেষ্টা কৰিলে আপুনি ভাল এটা সময় আজি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰিব। অৰ্থাৎ আপুনি কলাত্মক কামৰ লগত আজি নিজকে জড়িত ৰখাই থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজিৰ দিনটো। প্ৰতিকাৰ হিচাপে দেখিব এটা বৰ্গাকাৰ তামৰ টুকুৰাত কেশৰ লগাই ৰঙা ৰঙৰ কাপোৰে বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এৰাবাৰীত পুতি থৈ দিয়ক।
এনে কৰিলে আপোনাৰ পৰিয়ালৰ সুখ শান্তি ভাল থাকিব, লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী, কাৰণ যোৱা কেইদিন আপুনি বহুতো মানসিক হেঁচাৰ সন্মুখীন হৈছিল। অৰ্থাৎ আপুনি অতীতৰ যি সমস্যাৰ ফলত যি মানসিক যি এই অশান্তি, সেই অশান্তিবোৰ আজি পৰিত্ৰাণ পাব। লগতে আপুনি যি কৰ্মফালৰ পৰা যি মানসিক অশান্তি, সেই অশান্তিৰ পৰা আপুনি আজি পৰিত্ৰাণ পাব, যাৰ ফলত আপুনি আজি আৰাম কৰাটো খুবেই প্ৰয়োজন। আপুনি নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধি হ'ব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মৰ যি গতিবৃদ্ধি ফলত আপোনাৰ আজি যিকোনো কামৰ মনোৰঞ্জনমূলক কামৰ আজি আপোনাৰ সহায়কভাৱে আজি সিদ্ধি হ'ব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিৰ ক্ৰিয়াৰ নোহোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। অৰ্থাৎ আপোনালোকৰ খৰচ বৃদ্ধিৰ লগতে আপোনালোকৰ আমদানিও বৃদ্ধি হোৱাৰ বাবে গোটেই খৰচখিনি সমান হৈ পৰিব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰ পুজৰ মানুহক কষ্ট দিব পাৰে। সেয়ে আপোনালোকে আজি যিকোনো অধৈৰ্য নকৰিব বা ধৈৰ্য বনাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ যি ৰুক্ষ ব্যৱহাৰ, সেই ৰুক্ষ ব্যৱহাৰ যে আনক কষ্ট নিদিয়ে, সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে, আপুনি অকল সতৰ্ক থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নেজানিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ আকস্মিকভাৱে আজি প্ৰেম হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে নিজৰ বাবে আজি সময় উলিয়াবলৈ আপুনি সক্ষম হ'ব, যি সময় আপোনাৰ নিজক ব্যক্তিত্ব গঢ়ি তুলিবলৈ আপুনি সক্ষম হ'ব। বাকী সময়তো আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। অৰ্থাৎ আপুনি ৰচনাত্মক কামৰ লগত জড়িত ৰাখিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, আজি আপুনি অলপ সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ অতীতৰ পৰা হৈ অহা যি মানসিক অশান্তি বা যি সমস্যা, সেই সমস্যাবোৰ আপুনি নেওচি আজি আপুনি এটা সতেজ অনুভৱ আজি কৰিব আজি। যাত্ৰাৰ লগ পোৱা কোনোবা সুন্দৰী কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান যাত্ৰাৰ ফলত চিনাকি হয়, কিছুমান ব্যক্তিৰ কথা ভাবি বা ব্যক্তি বা কথা ভাবি আপোনাৰ আজি মনটো আজি আনন্দ লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব, গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থাটো ভাল প্ৰভাৱ পৰিব আজি দিনটো বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাক অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। আপোনাৰ যি উচ্চ বৌদ্ধিক বা যি জ্ঞানৰ যি উচ্চাকাংক্ষাৰ বাবে আপোনালোকে আজি কিছুমান ক্ষেত্ৰত বা কিছুমান কাম কাজৰ লগত আপুনি বা কিছুমান যি যুক্তি তৰ্কৰ লগত আপুনি জয় লাভ কৰিব পাৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। অৰ্থাৎ আপুনি নিগেটিভভাৱে নল'ব অথবা ঋণাত্মকভাৱে নল'ব। আপুনি সকলো বিচাৰ ধাৰণা নেতিবাচক ধাৰণাৰে আপুনি পৰিচালিত কৰিলে খুব এটা ভাল ফল পাব আজি আপুনি, বা অৰ্থাৎ সমস্যাবোৰৰ পৰা আপুনি মুক্তি লাভ পাব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। অৰ্থাৎ আপোনালোকৰ নিজৰ বিচাৰ বুদ্ধিৰে আপুনি আজি অতিৰিক্ত আয় বৃদ্ধি কৰাত সক্ষম হ'ব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব, কাৰণ তাৰ কাৰণে আপুনি লাগিলে যিমানে চেষ্টা নকৰক কিয়। অৰ্থাৎ আপোনাৰ লগত আপুনি যিমান সুখী নহ'ব, কাৰণ আপুনি মনে যিমানটো সুখী বা অনুভৱ কৰিম বুলি বিচাৰি আছিল, কিন্তু আপুনি মনে বিচৰা মতে সিমান এটা আপুনি সুখী অনুভৱ নকৰিব। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ যি মনৰ হাঁহিয়ে আপোনালোকৰ গোটেই প্ৰেমৰ সম্পৰ্কটো আপোনালোকে ভালভাৱে চলাই নিবলৈ আজিৰ দিনটোত সক্ষম হ'ব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়টো ৰাহি কৰিব, কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ আজি যিবোৰ সময় অতিৰিক্ত সময় পাব, সেই সময়বোৰ আপুনি ভালদৰে
সময়খিনি অতিবাহিত কৰিম বুলি ভাবিছিল যদি আপুনি সেই কামবোৰ ভাল কামত ব্যৱহাৰ কৰিবলৈ আজি অসমৰ্থ হ'ব। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা জীৱন সংগীক খুব এটা ভাল প্ৰভাৱ পৰিব, মৰম চেনেহ আপোনালোকৰ মাজত বৃদ্ধি হ'ব। যদি আপোনাৰ মাত শুৱলা হয় তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ যি শুৱলা কণ্ঠৰ সংগীতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আজি মন জয় কৰিবলৈ সক্ষম হ'ব। পত্ৰিকা হিচাপে থাকিব পৰিয়ালত সুখ আনিবৰ বাবে আপোনাৰ ৰঙা গোলাপ ৰোপণ কৰক আপুনি আৰু ভালভাৱে তাক প্ৰতিপালন কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ভয় আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে। অৰ্থাৎ আপোনাৰ মনৰ যি ভয়, সেই ভয়ে আপোনাৰ যি মনৰ যি আনন্দমুখৰ পৰিৱেশৰ যি সৃষ্টি হৈ আছিল, সেই পৰিৱেশটো আজি নাইকিয়া কৰাত সক্ষম কৰিব পাৰে। সেই আপুনি যিমান পাৰে ভয়ক আপুনি জয় কৰিব লাগিব। আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা। সেই আপুনি অত্যাধিক ভাবি চিন্তি এই ভয়বোৰ যাতে আৰু অধিক বৃদ্ধি নকৰে তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে আপোনালোকৰ ভয়ে। সেয়ে আপুনি ভয়ক জয় কৰিব লাগিব। এইবাবে ভয় আৰম্ভ হোৱাৰ সময়তে শেষ কৰি দিয়ক যাতে ই আপোনাৰ ভয়াতুৰ বনাব নোৱাৰে। সেয়ে আপোনালোকৰ যিবোৰ ভয় আপোনাৰ আৰম্ভ হ'ব লাগে, সেইবোৰ হোৱাৰ লগে লগে আপুনি সেই ভয়বোৰ জয় কৰিব লাগিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন বা ঋণ লোৱা হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠই আপোনাৰ পৰা ঋণ আদি বিচাৰিব পাৰে। তেখেতক সহায় কৰিলে আপুনি নিজে আৰ্থিকভাৱে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্ক আত্মীয়তা বৃদ্ধি হ'ব আপোনালোকৰ। প্ৰেম ভালপোৱা আপোনালোকৰ আজি বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যদি আপুনি আপোনাৰ প্ৰেমাস্পন্দৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। আৰু যদি আপুনি এনে নকৰে তেখেতে বেয়া পাব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত যাত্ৰাৰ সময়ত আপোনালোকৰ ধুনীয়া কাপোৰ সাজপাৰ পৰিধান কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ পৰিব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশজনক হ'ব পাৰে আপোনাৰ। সেয়ে আপোনালোকে এই যাত্ৰা খুব এটা আপোনাৰ শৰীৰৰ ফালে সিমান এটা ভাল নহ'ব আপোনাৰ। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰে পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে। কিন্তু আপুনি আকৌ অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়। অৰ্থাৎ আপোনালোকৰ যি পৰিকল্পনা হঠাতে কৰিছিল সেই পৰিকল্পনা আজি আপোনাৰ হঠাৎ বাতিল হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বহুতো ধুনীয়া চিনেমা পাৰ্টি বা বন্ধুৰ লগত ঘূৰা ফুৰা কৰাৰ সম্ভাৱনাই আছে। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে আপোনালোকৰ বন্ধুত্ব সম্পৰ্ক আৰু অধিক বৰ্তি থাকিব, দীৰ্ঘদিন বৰ্তি থাকিব আপোনাৰ। প্ৰতিকা হিচাপে থাকিব সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ আজি। এতিয়া আহিছো বন্ধুসকল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব। লগতে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা খুব এটা ভাল প্ৰভাৱ পৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক লেনদেন আজি খুবেই এটা ভাল। লগতে দিনৰ শেষত আপুনি বৃহৎ পৰিমাণৰ আৰ্থিক জমা কৰিবলৈ সক্ষম হ'ব। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উচৰ্গা হ'ব আপোনাৰ বাবে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব। কাৰণ আজি আপুনি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। অৰ্থাৎ আপোনাৰ অফিচৰ কামৰ বোজাৰ বাবে আপোনাৰ আজি কিছুমান মানসিক চাপত থাকিব লগা হ'ব পাৰে। দিন ভাল যাব, লগতে বেলেগৰ লগত নিজৰ বাবেও সময় উলিয়াব পাৰিব। অৰ্থাৎ সময় আপুনি আজি উলিয়াব পাৰিব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱন গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বৈবাহিক জীৱন আজি দিনৰ বাবে খুব এটা ভাল দিন। আজি আপুনি সকলোৰে পৰা দূৰত হোৱাৰ কথা ভাবি মনত আজি জীৱনৰ মোহ এৰি সন্ন্যাস লোৱাৰ প্ৰবল
আগ্ৰহ জাগ্ৰত হ'ব আপোনাৰ আজি মনত। প্ৰতিকাৰ হিচাপে দেখুৱাই ঋণাত্মক চিন্তাধাৰাৰ পৰা আপুনি যিমান পাৰে দূৰ থাকিবলৈ হ'লে সাধু আৰু বিদ্বান লোকসকলক মান সন্মান দিয়ক আপুনি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি অনুভৱ হয় তেন্তে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। লগতে বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।